নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম চাহী পনীৰ। চাহী পনীৰ বনাবলৈ মোক প্ৰথমতে কি লাগিব সেইখিনি মই আপোনালোকক দেখাই লৈছোঁ। এয়া পনীৰ, এয়া পিঁয়াজ আৰু এয়া বিলাহী। আৰু মছলাৰ ভিতৰত লাগিব মোক মগজ, খচখচ, কাজু। এই তিনিটা বস্তু মই এটা পেষ্ট বনাই ল'ম, তেতিয়াহে চাহী পনীৰটো হ'ব। আপোনালোককো এবিধকৈ দেখাই দিছোঁ। আৰু মছলাৰ ভিতৰত লাগিব আদা, নহৰু, শুকান জলকীয়া। গোটা মছলাৰ ভিতৰত লাগিব ডাঙৰ ইলাচি এটা, লং আৰু দালচিনি, জাবিত্ৰী, সৰু ইলাচি। আপোনালোকৰ তাত যদি ডাঙৰ ইলাচি আৰু জাবিত্ৰী নাই আপোনালোকে নিদিলেও হ'ব, কিন্তু মোৰ তাত আছিল কাৰণে মই দি দিছোঁ। এতিয়া মই গোটেইখিনি একেলগে দেখাই লৈছোঁ। চাওকচোন কি কি লাগিব এয়া। আৰু এতিয়া মই বনাবলৈ ৰেডি কৰিছোঁ। প্ৰথমে মই এটা মিক্সি জাৰত কাজু, মগজ আৰু খচখচখিনি একদম মিহি কৰি ভালকৈ পিচি ল'ম। একেবাৰে মিহি কৰিব, নহ'লে টেষ্টটো ভাল নাহে। এতিয়া চাওক মোৰ পেষ্ট হৈ গৈছে। এতিয়া সেই পেষ্টখিনি মই এটা বাতিত থৈ লৈছোঁ। প্ৰথমে মই ভাবিলোঁ এইটোত হৈ যাব, কিন্তু দেখিলোঁ নহ'ল, সেয়ে মই আকৌ এটা বেলেগ বাতিত থৈ লৈছোঁ। এতিয়া মোৰ এইখিনি পেষ্ট হোৱাৰ পিছত মই এতিয়া বনাম বিলাহী, পিঁয়াজ, এইখিনি এটা পেষ্ট। আপোনালোকৰ মিক্সি জাৰটো যদি ডাঙৰ হয় তেতিয়াহ'লে আপোনালোকে একেবাৰতে গোটেইখিনি বনাই ল'ব পাৰিব, কিন্তু মোৰটো ডাঙৰ নহয় কাৰণে মই বেলেগকৈ বনাবলগীয়া হৈছে। এয়া মোৰ বিলাহী, পিঁয়াজখিনিও হৈ গ'ল। এতিয়া মই নহৰু, আদা, শুকান জলকীয়াৰ পেষ্টটো বনাই ল'ম। মই সাধাৰণতে পনীৰ বনালে প্ৰথমে গোটেই মছলাখিনি ভাজি লওঁ, তাৰপাছত মই পেষ্ট বনাওঁ, কিন্তু মই আজি প্ৰথমতেই পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহী এটাত তেল দি পনীৰখিনি ভাজি ল'ম, কিয়নো চাহী পনীৰত পনীৰখিনি ভাজি ল'লেহে সোৱাদটো বেছি ভাল আহে। কিন্তু মই মছলা পনীৰ বাটাৰ মছলা বনালে মই পনীৰখিনি ভাজি নলওঁ। এতিয়া মই সেই ভাজা পনীৰখিনি তেল অলপ বাচি আছিল, সেই তেলতে মই গোটা জিৰা আৰু গোটা মছলাখিনিও দি দিছোঁ। আৰু সেইখিনি হোৱাৰ পাছত মই বিলাহী, পিঁয়াজৰ পেষ্টখিনিও দিছোঁ। বিলাহী, পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পাছত নহৰু, আদা, জলকীয়াৰ পেষ্টখিনিও দি লৈছোঁ। সেইখিনিও মই অলপ সিজি লোৱাৰ পাছত সোৱাদ অনুসৰি নহৰু দিছোঁ। এতিয়া মই সেই কাজু পেষ্টখিনিও দি দিছোঁ। গোটেইখিনি মই ভালকৈ মিহলাই 5 মিনিটৰ কাৰণে কম জুইত হ'বলৈ দিম, আৰু মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি যাব। একেবাৰে কম জুইত বনাব, বেছিকৈ জুইটো নিদিব। এতিয়া মই ঢাকি পেলাই হ'বলৈ দিছোঁ। এতিয়া চাইছোঁ হৈ গৈছে অলপ। এতিয়া মই ভাজা পনীৰখিনিও সেই গ্ৰেভিটোত দি দিম। এই পনীৰখিনি দিয়াৰ পিছতো আপোনালোকে একেবাৰে কম জুইতে 5 মিনিট ঢাকি পেলাই সিজিবলৈ দিব, যাতে পনীৰখিনিত গ্ৰেভিটো ভালকৈ সোমাই যাব পাৰে, টেষ্টটো আহে। এতিয়া মোৰ এয়া চাওক, মোৰ চাহী পনীৰ ৰেডি হৈ গ'ল খাবলৈ কাৰণে। মই ইয়াত অলপ কষ্টুৰি মেথি দিছোঁ, ধনিয়া নিদিব। ইয়াত মই কোনো হালধি, গৰম মছলা, কোনো পাউডাৰে ব্যৱহাৰ কৰা নাই। এতিয়া হৈ গৈছে। আপোনালোকে এই ৰেচিপিটো আপোনাৰ ল'ৰা ছোৱালীকো খুৱাব পাৰে, কোনো অপকাৰ নহয়, ইয়াত ভিটামিনহে পাব। টেষ্টি। আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।